স্বাধীনতা দিৱসৰ মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতে সমগ্ৰ ৰাজ্য তথা ভাৰতবৰ্ষতে স্বাধীনতা দিৱস উদযাপন কৰিব। মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ হাটশিঙিমাৰী কলেজ নগৰত দেখিবলৈ পোৱা গৈছে গোটেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰ মানকাচৰ জিলা আৰক্ষী অধিক কটকটীয়া নিৰাপত্তাৰ মাজতে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি নাকা চেকিং অব্যাহত ৰাখিছে। মোৰ অতীত সাংবাদিকক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। আচলতে দক্ষিণ শালমাৰ মানকাচৰ জিলাখন অসম মেঘালয় সীমান্তৱৰ্তী তথা ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এখন ঠাই হয়। ইয়াত যাতে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দুষ্কৃতিকাৰীয়ে কুটাকাৰ সংগঠিত কৰিব নোৱাৰে তাৰ প্ৰতি আৰক্ষীয়ে চকু ৰাখিছে। যান বাহন আৰক্ষী আছে দেখিবলৈ পোৱা গৈছে। নাকা চেকিং ইয়াত আৰম্ভ কৰিছে। কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ আপোনালোকে ইতিমধ্যে নাকা চেকিং কৰিছে যিহেতু আমাৰ এইখন অসম মেঘালয় সীমান্ত ভাৰত বাংলা সীমান্ত কেনেকুৱা ধৰণৰ নাকা আমাৰ আৰক্ষী মহোদয় নিৰ্দেশক্ৰমে আমি ইয়াত নিৰাপত্তাজনিত কাৰণত এইখন বৰ্ডাৰ ডিষ্ট্ৰিক্ট হোৱাৰ বাবে আমি সৰু ডাঙৰ সকলো বাহন ইয়াত চেকিং চলাইছোঁ। কাৰণ আমাৰ ওচৰত বাংলাদেশ বৰ্ডাৰ আছে সেইকাৰণে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে এই ডিষ্ট্ৰিক্টখনত। 15 আগষ্ট উপলক্ষে এইখিনিয়ে মোৰ ক'ব।